চৰাই হোৱা হ'লে আপুনি ক'লৈ উৰি যায় সেয়া মই নাজানো, কিন্তু যোৱাকালি অৰ্থাৎ অদলাগুৰি বন্তি সংঘই যি বিহু উদযাপন কৰিছিলে তাৰেই বিশেষ পৰিৱেশত এই বিশেষ যুৱকজনে কিন্তু কলা চশমা পিন্ধি বৰকৈ নাছিলে আৰু সেইবাবেই বাৰে বাৰে মোৰ চকু তালৈ গৈ থাকিলে। আৰু যোৱাকালি কি কৰিলোঁ কি ঘটিলে সেয়া সম্পূৰ্ণ এই বিশেষ ভিডিঅ'টোত আপোনালোকে দেখিব পাম। আৰু ইয়াতেই আমন্ত্ৰণ কৰা হৈছিলে ৰিমলি দাস আৰু তেওঁৰ লগতে কণ্ঠ নিগৰাইছিলে জিন্তু নাথিও। খুব সুন্দৰ এটা অনুষ্ঠান যোৱাকালি হৈ গ'ল। আৰু অদলাগুৰি মানে জানেই নহয়, আমাৰ নিজৰ গাঁওখনৰ নাম অদলাগুৰি আৰু অদলাগুৰি গাঁৱৰে বন্তি সংঘৰ সৌজন্যত এইবাৰ তেওঁলোকে ২৬তম ৰঙালী বিহু উদযাপন কৰিছিলে ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু শেষৰ দিনৰ কাৰ্যসূচী আপোনালোকক অকণমান দেখুৱাম, লগতে ৰিমলি দাস আৰু জিন্তু নাথৰো গীতৰ শৰাই বহু বেছি দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এয়া হৈছে বঁটা বিতৰণী অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়াৰ আগমুহূৰ্তত আচলতে বঁটা বিতৰণী অনুষ্ঠানটো ৰখা হৈছিলে আৰু এইবাৰ ২৬তম যিহেতুকে ৰঙালী বিহু উদযাপন কৰা হৈছে, তাতে ৩দিনীয়া কাৰ্যসূচী গতিকে বিভিন্ন ধৰণৰ খেল ধেমালি হৈছিল, বিভিন্ন অনুষ্ঠানো হৈছিলে আৰু এয়া বঁটা বিতৰণী সাংস্কৃতিক সন্ধিয়াৰ আগমুহূৰ্তত কৰা হৈছে। অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু এতিয়া অকণমান দেখুৱাম মই কেনেকৈ এংকৰিং কৰিছিলোঁ অকণমান এটা মুহূৰ্ত। আৰু এয়া বিহুৰ বতৰ, যদিও প্ৰাকৃতিক দুৰ্যোগ বা বতৰে আমাক আজি একলগ সাথ দিয়া নাই, তথাপি আমি বিহু পাতিব লাগিব, আমি বিহু উদযাপন কৰিব লাগিব। আৰু কিছু মুহূৰ্তৰ পিছত আহি পাব আমাৰ সকলোৰে মৰমৰ আমন্ত্ৰিত কণ্ঠশিল্পী। তাৰ আগতে আমি আমাৰ সাংস্কৃতিক সন্ধিয়ালৈ আগবাঢ়িছোঁ আৰু প্ৰথমতে এটি সমবেত সংগীত, তাৰপিছত আমি আমাৰ আমন্ত্ৰিত বিহু দলৰ বিহু প্ৰদৰ্শন চাম। সমান্তৰালকৈ আমাৰ বিভিন্ন শিল্পীসকল আছে, তেওঁলোকে নৃত্য গীত গাব, আপোনালোকক আমোদ দিব, সকলোৱে আমি একেলগে নাচিম। আৰু এষাৰ কথাই আছে, অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতকৈ চেনেহৰ মাকু, তাতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতিনো কেনেকৈ থাকো। গতিকে আমি বিহু পাতিবই লাগিব। আৰু অদলাগুৰি পূবপাৰা বন্তি সংঘৰ সৌজন্যত এইবাৰ ৩দিনীয়া যি বিহু উদযাপন কৰা হৈছিলে, আজি আমাৰ তৃতীয়টো তথা শেষৰটো দিন। আৰু শেষৰটো দিনত আমাৰ বিভিন্ন কাৰ্যসূচী আছে আৰু সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম কাৰ্যসূচীৰ ভিতৰত আছে সমবেত সংগীত। ইতিমধ্যে আমাৰ শিল্পীসকল সাজু হৈছে। বতৰ খুব বেয়া, আমাৰ দৰ্শক সীমিত দেখিব পাইছোঁ, গতিকে আমাৰ যিসকল দৰ্শক এতিয়াও ঘৰতে আছে তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে আমাৰ বিহুতলীলৈ আহে, কাৰণ আমি এনেকুৱা এটা দিন আৰু এবছৰ পিছতহে পাম আমাৰ এই বন্তি সংঘৰ সৌজন্যৰ বিহু। গতিকে সকলোৱে আহক আমি তেনেহ'লে উপভোগ কৰোঁ সকলোৱে আমাৰ অদলাগুৰি পূবপাৰা বন্তি সংঘৰ সৌজন্যত যি আমি ৰঙালী বিহু উদযাপন কৰিছোঁ সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম কাৰ্যসূচী সমবেত সংগীতৰে। এয়া হৈছে হেমন্ত মেধি, সকলোৱে চিনি পায়। আৰু এইখিনিতে চমুকৈ দুআষাৰমান হেমন্ত মেধিক ক'বলৈ অনুৰোধ জনাইছো। মই কৈ খুব ভাল পাওঁ, আজি দীপেন দাকে মোৰ ভয় লাগে, কথাটো হ'ল এইটো, কিন্তু আমাৰ
মই বহুত দীঘলীয়াকৈ কৈছোঁ, গতিকে ইমান বেছি দেখুৱাব বিচৰা নাই। কিন্তু এটা কথাই ঠিক যে অদলাগুৰি বন্তি সংঘই খুব সুন্দৰকৈ সন্মান সহকাৰে মোক যি মাতিলে বা সন্মান দিলে, তাৰ বাবে তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এই বিশেষ ভিডিঅ'টোত অকণমান দীঘলীয়া হৈছে, কিন্তু বহুতো অনুষ্ঠান আছিলে। সেই অনুষ্ঠানসমূহ অকণমান আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। বিভিন্ন আমাৰ যি গাঁৱৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে নৃত্য পৰিৱেশন কৰিছিলে। সমান্তৰালকৈ আমন্ত্ৰিত কণ্ঠশিল্পীয়ে কেনেদৰেনো তেওঁলোকে পৰিৱেশন কৰিলে গীতৰ শৰাই, সেয়া আপোনালোকক এতিয়া দেখুৱাব ওলাইছোঁ। লগতে এটা বিশেষ বিহু দল অৰ্থাৎ জোনবাই বিহুৱা দলে বিহু প্ৰদৰ্শন কৰিছিলে, তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ঢোল বজাব পালো নে নাচনী মোৰ লগত নাছিলে, কোনো নাচে মোৰ লগত। আমাৰ আতচবাজি প্ৰদৰ্শন হৈছে, এটা হজৰতে হাত চাপি দিব লাগে, জোৰ কৰি নমস্কাৰ। সমূহ অদলাগুৰি বাকী ৰাইজক হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে জীৱন পৰ্যায়তে ৰঙালী ৰঙীন হৈ পৰে তাৰে কামনা কৰিছোঁ। সকলো ৰাইজ ভালে আছেনে? ধন্যবাদ। আৰু এই চেগতে মই অদলাগুৰি বাকী সমূহ ৰাইজক লগতে কমিটিৰ সমূহ সদস্যক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। গতিকে অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। Hoy na
নেজানো ইয়াৰ ইমান দুখ কিয়, ইমান সুখৰ মাজতো এনেকে মন মাৰি বহি আছে। নাম ইয়াৰ হেনো ধনমণি, কিন্তু কিহৰ বাবে বাৰু ইয়াৰ ইমান দুখ? সেইবাবে বহুতৰ মাজতো চকু গ'ল ইয়াৰলৈ আৰু সেইবাবে অকণমান ফুটেজ আগবঢ়ালোঁ। হয়, বহুতো সুখৰ মাজতো দুখ লুকাই থাকে, হয়তো তেনেকুৱাই কিবা আছে। এয়া চাওক কেনেকুৱাকৈ সি ঢাকি ৰাখিছে মোবাইলটোৰে। আহক আমি আকৌ উপভোগ কৰোঁ ৰিমিলিৰ অকণমান গীতৰ শৰাই। Thank you, brother. আৰু অকল ৰিমলি দাসেনে? ৰিমলি দাসৰ লগতে কণ্ঠ নিগৰাইছিলে বিশ্বনাথেও। দুয়োগৰাকী কণ্ঠশিল্পীয়ে সুন্দৰকৈ মোহিত কৰিছিলে দৰ্শকসকলক আৰু দেখি আছে তাৰে কিছু সুন্দৰ সুন্দৰ পৰিৱেশ। বতৰ বেয়া হোৱাৰ পিছতো হিলদল ভাগি দৰ্শক আহিল। প্ৰতিটো গীতৰ তালে তালে দৰ্শকে নাচিলে উলাহত আৰু সকলোৱে ক'লে খুব সুন্দৰ হৈছে অনুষ্ঠান ৰিমলি দাসৰ। সেয়েহে জনাইছোঁ অলেখ শুভেচ্ছা আৰু শুভকামনা দুয়োগৰাকী কণ্ঠশিল্পীলৈ। তেওঁলোক আগুৱাই যাওক আৰু তেওঁলোকে অনাগত দিনত সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰক সংগীত জগতখনত।